presents time with big breaking. জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে ই-ৰিক্সা চালকে তীব্ৰ প্ৰতিবাদ কৰিছে। তেওঁলোকে দাবী কৰিছে যে আমাক ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব দিব লাগে, কিয়নো জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ তৰফৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছিল। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া ই-ৰিক্সা চালকসকল বিপদত পৰিছে। তেওঁলোকে কেনেকৈ ঘৰখন চলাব, পৰিয়ালটো কেনেকৈ পোহপাল দিব, তাক লৈ এতিয়া ই-ৰিক্সা চালকসকল বিপদত পৰিছে, যাৰ বাবে শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে লখিমপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ই-ৰিক্সা চালকে। লৈছো এই মুহূৰ্তৰ সবিশেষ। লখিমপুৰৰ নাওবৈচাত ই-ৰিক্সা চালকৰ প্ৰতিবাদ, ই-ৰিক্সা চালকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে ই-ৰিক্সা চালকে সাব্যস্ত কৰিছে প্ৰতিবাদ। 28 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলক নিষেধাজ্ঞা জাৰি কৰিছিল পৰিবহণ বিভাগ তথা জিলা প্ৰশাসনে। নিষেধাজ্ঞা জাৰিৰ পাছতে এতিয়া হাহাকাৰ লাগিছে ই-ৰিক্সা চালকৰ। কোনোমতে ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিছিল চালকসকলে, কিন্তু এতিয়া বাধা আৰোপ কৰাৰ লগে লগে বিপদত পৰিবলগীয়া হৈছে সেইসকল চালক। প্ৰশাসন আৰু পৰিবহণ বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ই-ৰিক্সা চালক সন্থাই। আৰু এইদৰে লখিমপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ই-ৰিক্সা চালকে, কিয়নো পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনে 28 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত জাৰি কৰিছিল নিষেধাজ্ঞা, আৰু ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতে এতিয়া এইসকল চালক বিপদত পৰিবলগীয়া হৈছে। বাধা আৰোপ কৰাৰ লগে লগে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। তেওঁলোকে পৰিয়াল পোহপাল দিছে কোনোমতে ই-ৰিক্সাখন চলাই, এতিয়া যদি তেওঁলোকে চলাব নোৱাৰে, ঘাইপথত যদি ই-ৰিক্সা চলাচল কৰিব নোৱাৰে, তেন্তে তেওঁলোকে কেনেকৈ দুটকা পইচা উপাৰ্জন কৰিব, আৰু যদি উপাৰ্জন কৰিব নোৱাৰে তেওঁলোকে কেনেকৈ পৰিয়াল পোহপাল দিব। পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থতে তেওঁলোকে ঋণ লৈ তেওঁলোকে ই-ৰিক্সা ক্ৰয় কৰিছিল, কিন্তু এতিয়া যদি তেওঁলোকে ই-ৰিক্সা চলাচল কৰিব নোৱাৰে, তেন্তে তেওঁলোকে EMI কেনেকৈ দিব, ঋণ কেনেকৈ খুজাব, ধাৰ কেনেকৈ খুজাব, তাক লৈ এতিয়া বিপদত পৰিছে এইসকল ই-ৰিক্সা চালক, যাৰ বাবে চালকসকলে এতিয়া দাবী কৰিছে যে ইয়াৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিহেতু লখিমপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে এই নিষেধাজ্ঞা জাৰি কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথত 28 এপ্ৰিলৰ পৰা ই-ৰিক্সাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। তাৰপিছতে এতিয়া এইসকল লোক বিপদত পৰিছে। তেওঁলোকে কৈছে যে আমি কেনেকৈ চলিম যদি আমি ই-ৰিক্সা চলাবলৈ নাপাওঁ। নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল ই-ৰিক্সা চালকে। পৰিয়াল পোহপাল দিবলৈ তেওঁলোকে EMIত বা ঋণ লৈ তেওঁলোকে ই-ৰিক্সা ক্ৰয় কৰিছিল, ভাবিছিল যে ই-ৰিক্সা চলাব, ভাড়া মাৰিব আৰু সেই পইচাৰে তেওঁলোকে ঋণ খুজাব, লাহে লাহে EMI দি থাকিব বুলি তেওঁলোকে ভাবিছিল। কিন্তু এতিয়া যদি ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা আহি যায়, যদি তেওঁলোক চলাচল কৰিব নোৱাৰে, তেন্তে তেওঁলোকে EMI কেনেকৈ দিব, তেওঁলোকে ধাৰ কেনেকৈ খুজাব, পৰিয়াল কেনেকৈ চলাব, কি খাব, কি কৰিব, তাক লৈ এতিয়া বিপদত পৰিবলগীয়া হৈছে এইসকল ই-ৰিক্সা চালক, যাৰ বাবে এতিয়া এইসকল ই-ৰিক্সা চালকে প্ৰতিবাদ কৰিছে। তেওঁলোকে কৈছে যে ইয়াৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু এই দাবী জনাইছে লখিমপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগক, যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ই-ৰিক্সা চালকে। এনেদৰে লখিমপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ই-ৰিক্সা চালকে। কোনোমতে তেওঁলোকে পৰিয়াল পোহপাল দি আছে, ই-ৰিক্সা চলাই দুটকা উপাৰ্জন কৰি কোনোমতে তেওঁলোকে পৰিয়াল পোহপাল দি আছে, কোনোমতে তেওঁলোকে EMI দি আছে। কিন্তু এতিয়া যদি তেওঁলোকে ই-ৰিক্সা চলাচল কৰিব নোৱাৰে, তেন্তে তেওঁলোকে কেনেকৈ পৰিয়াল চলাব। যদি তেওঁলোকে ই-ৰিক্সাখন চলাবই নোৱাৰে, দুটকা যদি পইচা তেওঁলোকে উপাৰ্জন কৰিব নোৱাৰে, ভাড়া মাৰিবই নোৱাৰে, তেন্তে তেওঁলোকে কেনেকৈ ই-ৰিক্সা চলাব নোৱাৰিলে কেনেকৈ তেওঁলোকে পৰিয়াল পোহপাল দিব, তেওঁলোকে EMI কেনেকৈ দিব, ধাৰ কেনেকৈ খুজাব, কি কৰিব এইসকল ই-ৰিক্সা চালকে, যাৰ বাবে এতিয়া এইসকল ই-ৰিক্সা চালক বিপদত পৰিছে। আৰু এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে লখিমপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু এনেদৰে তেওঁলোকে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ই-ৰিক্সা চালকসকলে। সকলোখিনি নিবনুৱা যুৱক আমাৰ সকলোৱে বাহিৰত থাকি হয়তো কোনোবাই দিন হাজিৰা কৰি কিবা প্ৰকাৰে পইচা কেইটামান গোটাই ফাইনেন্সত একোখনকৈ টমটম লৈছে, আৰু এতিয়া যদি মেইন ৰোডতে গাড়ীখন উঠাব নিদিয়ে,
5 লাখ টকা 6 লাখ টকা গাড়ীখনৰ EMI কেনেকৈ পৰিশোধ কৰিব? আমি বহুত সংকটত পৰিছোঁ। গতিকে জিলা প্ৰশাসনে ইয়াৰ প্ৰতি কিবা এটা চিন্তা কৰি আমাক সুপৰামৰ্শ দি আমাৰ এই বন্ধুবৰ্গসকলক বচাবৰ কাৰণে আমি অনুৰোধ কৰিলোঁ। চাওক, আমাৰ প্ৰত্যেকজন চালকেই বহুত কষ্টৰে পইচা ঘটি মেলি হাজিৰা কৰি হ'লেও ক'ৰবাত থাকি মেলি হ'লেও টকা 50,000 60,000 1 লাখ টকা দি আমাৰ গাড়ীখন ইনষ্টলমেণ্টত আনিছে। এতিয়া আমাৰ গাড়ীখন আজি 3-4 দিন হ'ল মেইন ৰাস্তাত উঠিবলৈ দিয়া নাই, চলাবলৈ দিয়া নাই। আৰু যদি আমাৰ গাড়ীখন চলাবই নোৱাৰোঁ আমি EMI ক'ৰ পৰা দিম, কেনেকৈ দিম? আৰু আমাকতো ফাইনেন্সে নামানিব। আমি ডিলাৰটো নাই, ডিলাৰে গাড়ী বিক্ৰী কৰি দিলে, খতম, ক্লিয়াৰ হৈ গ'ল। আৰু ডিলাৰক কেলৈ বন্ধ কৰিব পৰা নাই আজিলৈকে প্ৰশাসনে? কোম্পানীক কেলৈ বন্ধ কৰিব পৰা নাই? গোটকা হ'লে দোকানত বন্ধ কৰিবলৈ আহে, কেলৈ কোম্পানী বন্ধ নকৰে? এতিয়া গাড়ীবোৰ যে চলাবলৈ দি আছে, গাড়ী বিক্ৰী আজিলৈকে গাড়ী বিক্ৰী কৰিয়ে আছে, সেইবোৰ কেলৈ বন্ধ কৰা নাই? কোম্পানী বন্ধ কৰক। আমি এতিয়া গাড়ীখন কিনি আনিলোঁ, আমাৰ ফাইনেন্সাৰ কাইলৈ পৰহিলৈ আমাৰ EMI দিব লাগিব, সেইখিনি আমি ক'ৰ পৰা দিম? আমাক এতিয়া গাড়ী চলাবলৈ হাক দিছে ৰাস্তাত, মেইন ৰাস্তাত। আমি গাড়ী খাৰা কৰিবতো পাৰিম, আমি হাজাৰ গাড়ী ৰাস্তাত খাৰা কৰি দিম, কেনেকৈ গাড়ী চলাই চাম বাকী গাড়ী। গতিকে আমি প্ৰশাসনক এতিয়া অনুৰোধ জনাইছোঁ, এই বিষয়টোত অকণমান তেওঁলোকে আমাৰ প্ৰতি সহানুভূতি হওক আৰু আমাৰ দুখীয়া পৰিয়ালকেইটালৈ অকণমান চকু মেলি চাওক। গতিকে মই পুনৰবাৰ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, আমাৰ প্ৰতি অকণমান কিবা এটা কৰক। ধন্যবাদ। চাওক, আমাৰ প্ৰত্যেকজন চালকেই বহুত কষ্টৰে পইচা ঘটি মেলি হাজিৰা কৰি হ'লেও ক'ৰবাত থাকি মেলি হ'লেও টকা 50,000 60,000 1 লাখ টকা দি আমাৰ গাড়ীখন ইনষ্টলমেণ্টত আনিছে। এতিয়া আমাৰ গাড়ীখন আজি 3-4 দিন হ'ল মেইন ৰাস্তাত উঠিবলৈ দিয়া নাই, চলাবলৈ দিয়া নাই। আৰু যদি আমাৰ গাড়ীখন চলাবই নোৱাৰোঁ আমি EMI ক'ৰ পৰা দিম, কেনেকৈ দিম? আৰু আমাকতো ফাইনেন্সে নামানিব। আমি ডিলাৰটো নাই, ডিলাৰে গাড়ী বিক্ৰী কৰি দিলে, খতম, ক্লিয়াৰ হৈ গ'ল। আৰু ডিলাৰক কেলৈ বন্ধ কৰিব পৰা নাই আজিলৈকে প্ৰশাসনে? কোম্পানীক কেলৈ বন্ধ কৰিব পৰা নাই? গোটকা হ'লে দোকানত বন্ধ কৰিবলৈ আহে, কেলৈ কোম্পানী বন্ধ নকৰে? এতিয়া গাড়ীবোৰ যে চলাবলৈ দি আছে, গাড়ী আজিলৈকে গাড়ী বিক্ৰী কৰিয়ে আছে, সেইবোৰ কেলৈ বন্ধ কৰা নাই? কোম্পানী বন্ধ কৰক। আমি এতিয়া গাড়ীখন কিনি আনিলোঁ, আমাৰ ফাইনেন্সাৰ কাইলৈ পৰহিলৈ আমাৰ EMI দিব লাগিব, সেইখিনি আমি ক'ৰ পৰা দিম? আমাক এতিয়া গাড়ী চলাবলৈ হাক দিছে ৰাস্তাত, মেইন ৰাস্তাত। আমি গাড়ী খাৰা কৰিবতো পাৰিম, আমি হাজাৰ গাড়ী ৰাস্তাত খাৰা কৰি দিম, কেনেকৈ গাড়ী চলাই চাম বাকী গাড়ী। গতিকে আমি প্ৰশাসনক এতিয়া অনুৰোধ জনাইছোঁ, এই বিষয়টোত অকণমান তেওঁলোকে আমাৰ প্ৰতি সহানুভূতি হওক আৰু আমাৰ দুখীয়া পৰিয়ালকেইটালৈ অকণমান চকু মেলি চাওক। গতিকে মই পুনৰবাৰ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, আমাৰ প্ৰতি অকণমান কিবা এটা কৰক। ধন্যবাদ। চাওক, আমাৰ প্ৰত্যেকজন চালকেই বহুত কষ্টৰে পইচা ঘটি মেলি হাজিৰা কৰি হ'লেও ক'ৰবাত থাকি মেলি হ'লেও টকা 50,000 60,000 1 লাখ টকা দি আমাৰ গাড়ীখন ইনষ্টলমেণ্টত আনিছে। এতিয়া আমাৰ গাড়ীখন আজি 3-4 দিন হ'ল মেইন ৰাস্তাত উঠিবলৈ দিয়া নাই, চলাবলৈ দিয়া নাই। আৰু যদি আমাৰ গাড়ীখন চলাবই নোৱাৰোঁ আমি EMI ক'ৰ পৰা দিম, কেনেকৈ দিম? আৰু আমাকতো ফাইনেন্সে নামানিব। আমি ডিলাৰটো নাই, ডিলাৰে গাড়ী বিক্ৰী কৰি দিলে, খতম, ক্লিয়াৰ হৈ গ'ল। আৰু ডিলাৰক কেলৈ বন্ধ কৰিব পৰা নাই আজিলৈকে প্ৰশাসনে? কোম্পানীক কেলৈ বন্ধ কৰিব পৰা নাই? গোটকা হ'লে দোকানত বন্ধ কৰিবলৈ আহে, কেলৈ কোম্পানী বন্ধ নকৰে? এতিয়া গাড়ীবোৰ যে চলাবলৈ দি আছে, গাড়ী আজিলৈকে গাড়ী বিক্ৰী কৰিয়ে আছে, সেইবোৰ কেলৈ বন্ধ কৰা নাই? কোম্পানী বন্ধ কৰক। আমি এতিয়া গাড়ীখন কিনি আনিলোঁ, আমাৰ ফাইনেন্সাৰ কাইলৈ পৰহিলৈ আমাৰ EMI